হেল্ল' গাইজ, আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ এতিয়া আমি ভূটানলৈ গৈ আছোঁ। এইখন ভূটান যোৱা ৰাস্তা হয়, ৰঙিয়াৰ পৰা ওলাই আহিছে। এই ৰঙিয়াৰ পৰা ওলাই যোৱা ৰাস্তাখন মোটামুটি ইয়াত আপোনালোকে চাই ভাল লাগিব কি ৰাস্তাখন পূৰা ভাল আছে, গম পাইছেনে? মানে ৰাস্তাখন মানে এনেকুৱা ধুনীয়া, মানে গাড়ীৰো কোনো জাম, ট্ৰাফিকৰ কোনো প্ৰব্লেম নাই। ৰাস্তাখন মানে আপোনাক চাই ভাল লাগিব, জাগাখন ভাল লাগে, ঠাইখন মানে চাবৰ কাৰণে এটা দৃশ্য আছে, মানে চোৱাৰ নিচিনা জাগা আছে। ইয়াত আমাৰ ৰামদেৱৰ যিটো পতঞ্জলিৰ প্ৰডাক্ট আছে, ইয়াত আমাৰ কোম্পানী আছে ৰামদেৱৰ, সেইটো মই আহি পালোঁ। অকণমান আছে ইয়াত, এটা বাম আছে, বামৰ ওচৰতে মানে তাৰ পোষ্টাৰটো আছে পতঞ্জলিৰ। এই আপোনাক দেখুৱাম ৰ'বা অকণমান টাইম। এইটো আমাৰ ইয়াত আৰ্মি আছে, SSB আছে, SSB ডিউটি কৰি আছে। এইটো চাগে এইটো পতঞ্জলি প্ৰডাক্টৰ কি হয়, ইয়াত 300,000 বিঘা মাটিত পতঞ্জলি প্ৰডাক্টৰ কিবা কোম্পানী আছে। আৰু কাষতে এটা পাৰ্কৰ নিচিনা ঠাই আছে, যিখিনিত মানুহ আহি ইয়াত অকণমান আনন্দ ল'ব পাৰিব। এইখন চাওক জাগাখন, এইখনৰ জাগাখন চাওক কিমান ধুনীয়া। ইয়াত পাহাৰটো ওচৰৰ পৰা আপোনালোকে চাব পাৰিব। এইটো দলং হয়, এই দলংখন ভাল আছে, ৰাস্তাখন গোটেইটো ভাল আছে, মানে মাজে মাজে ৰাস্তাখন অকণমান বেয়া আছে কি মানে সেইবিলাকতো কাম চলি আছে, মানে কাম কৰি আছে কোম্পানীবিলাকে। এইটো চাওক, এইটো জাগাখন কিমান ধুনীয়া। অ' মাই গড, এইটো চাওক, ইয়াত মানে এনেকুৱা লাগে ইয়াত আহিলে আপোনালোকে, ইয়াত ঘৰ দুৱাৰ একেবাৰে কম, মানুহ সংখ্যাটো কম আছে। ইফালে চাগে চৰকাৰে এতিয়াও মানে ইফালে ভালকৈ চেক কৰা নাই এইবিলাকৰ। ইয়াত ইফালে মানে মানুহবিলাকে ঘৰবিলাকো এতিয়ালৈকে ভালকৈ পোৱা নাই। বহুত মানুহ ঘৰ কিবা কিবি এনেই আছে, আৰু বহুতে কিবা কিবি নিজে পাৰ্চনেল বনাই লৈছে, এনেকুৱা দেখি আছোঁ। জাগাখন মানে এনে ধুনীয়া আছে, জাগাখনৰ মানুহবিলাকো ভাল আছে। আমি সদায় ইফালে এইটো ৰাস্তা দি আপ ডাউন কৰোঁ। এইটো চাওক, এইখন দলং এটা, এইটো কালবাৰ বনাইছিলে আগত, কিন্তু ইফালে ৰাস্তাটো বেয়া আছে। আমাৰ ইফালে তলফালে নামি যাব লাগিব, ৰাস্তাখন নামি যোৱাৰ এইখন গাদ্ধা। কিমান গাদ্ধা। এতিয়া নদীৰ মাজত আমি নামি যাম। এইটো চাওক, এই হ'ল নদী, এইটো পাগলা নদী হয় হা। এইটো কেতিয়া পানী আহে কোনেও ক'ব নোৱাৰে। ইয়াত গাড়ী মাজে মাজে ফচি যায়, গাড়ীবিলাক ফচি যোৱাৰ পিছতো মানে ইয়াত মানে কি আৰু যাবই লাগিব, উপায় নাই। আগৰ এটা কোম্পানীয়ে কাম কৰিছিলে, আধা কাম কৰি পিনে থৈ গুচি গৈছে কোম্পানীখনৰ। কামটো তোমাক দেখুৱাম ৰ'বা, ৰাস্তাখন বেয়া আছে। এইটো নদীখন পাৰ হ'ব, নদীখনৰ কাষেদি গৈ আছোঁ আমি এতিয়া, আপোনালোকক দেখুৱাই আছোঁ ৰ'বা। এই ৰাস্তাখনো ওলাই লওঁ, মানে এখন ৰাস্তাখন পুৰা বেয়া আছে, কেমেৰাখন ধৰি ৰখাৰ কাৰণে প্ৰব্লেম হৈ যায়। এই ৰাস্তাখনত এইটো হ'ল আকৌ পকা ৰাস্তা পাই গ'লোঁ। এতিয়া যাওক, আমাৰ এতিয়া গাড়ী পূৰা স্পীড গতিবেগেৰে যাই থাকিব, একেবাৰে হাই স্পীড দিম আৰু এতিয়া মানে একেবাৰে পিক আপ লগাই দিম গাড়ী, যিমান পিক আপ আছে সম্পূৰ্ণ দবাই দিব লাগিব। এতিয়া পালোঁ আৰু অকণমান দূৰ আছে। মই এতিয়া ভিডিঅ' ইমান বনাব নোৱাৰিম, গোটেইখিনি ৰাস্তাৰ ভিডিঅ' বনাব নোৱাৰিম, মোৰ মোবাইলত চাৰ্জ নাই। এইখিনিলৈকে মই ৰাখি দিওঁ, আৰু অকণমান টাইম আছে, ইয়াৰ পৰা 10 মিনিট টাইম লাগে কাৰণ ভূটানলৈ যাবৰ কাৰণে। আকৌ মই তাৰ পৰা ৰিটাৰ্ণ আহিব লাগিব, ফোনটোত চাৰ্জ লাগিব, কাৰণ ফোনটোত চাৰ্জ নাই। ইয়াৰ কাৰণে মই ভিডিঅ'টো ইয়াৰ পৰাই ৰাখি দিলোঁ দেই, আপোনালোকে বেয়া নাপাব। এইখন আমি সোমাই আছোঁ, এইখন গাঁওখন অকণমান দেখুৱাই দিওঁ, মোবাইলটো চাৰ্জো নাই যে কি দেখুৱাম। এইখন গছখন পাৰ হ'লে এইটো আকৌ পানী পৰি আছে না, মোবাইলত পানী পৰি যায়, কি কৰিম আৰু তিতি পিনে ভিডিঅ' বনাই আছোঁ, আৰু কি কৰিম। মোবাইলৰ কেমেৰাত পানী পৰি গৈছে দেই, বেয়া নাপাব হা।
বাই গাইছ মই ভূটানৰ ওচৰলৈ আহি পালোঁ আৰু অকণমান টাইম বাকী আছে আপোনালোকে মোৰ চেনেলখন লাইক ছাবস্ক্ৰাইব কৰি দিব আপোনাক মাজে মাজে ভিডিঅ'বিলাক দেখুৱাই থাকিম